দাদা প্ৰথম যেতিয়া এজন মানুহে জিম কৰিবলৈ আহে হয় তেতিয়া কোনবোৰ এক্সাৰসাইজ কৰাটো দৰকাৰ বডিটো ৱাৰ্ম আপ কৰি কেনে মানে কেনেকৈ আৰম্ভ কৰে যেনেকৈ মানে ফাৰ্ষ্ট টাইম হাতৰ মুভমেণ্টবিলাক এইবিলাকতো জানে চবে হাতৰ মুভমেণ্ট এইবিলাক 10টা বা 15টাকৈ ঘূৰাই ল'লে দাদাৰ খেলৰ সময়ত যিখিনি ডায়েট মেইনটেইন কৰে আপোনাৰ যথেষ্ট কষ্ট হয় কেতিয়াবা ভাগৰি যায় নেকি ভাগৰ মানে এওঁৰ কামখিনি মোৰ মেইন কাম বাৰু সেইটো কাৰণে আগতে এওঁৰ কামখিনি কৰি ল'ম তাৰপাছতে মোৰ কাম নিজে মানে দুখ লাগে তাই মাছৰ কাইট পৰ্যন্ত বাছি দিয়ে মোক প্ৰিয় বন্ধু বান্ধৱীসকল দিলীপ দা মোৰ কাষত আছে আৰু দিলীপ দাৰ দেউতাক মোৰ কাষত আছে খুৰা আপোনাক মোৰ চেনেল স্বাগতম জনাইছোঁ তেখেতক উৎসাহিত কৰা ব্যক্তিটো এজন আপুনিও কিন্তু তেখেতে কৈছে নহয় মই কাৰণ কোনোদিন হাক নিদিওঁ অমুকক যা বাপা এইটো এৰি এইটো খেলে আছে গতিকে সেইকাৰণে ময়ো আৰু হাক দিয়া নাই বোলো যা আৰু যি কৰা আৰু নিজৰো এটা শান্তি আৰু এইখিনিতে মই ক'ব বিচাৰোঁ মানে কিছুমান মাক দেউতাকে বা কিবা খেলৰ নামত কিবা যেতিয়া বস্তু আনে বা প্ৰটিন বা ছাপ্লিমেণ্ট বা কিবা খোৱা বস্তু মানে পইচা যদি বেছিও হয় মানে ধৰে বাঢ়ে কিন্তু আজিলৈকে দেউতা মাও তেনেকুৱা আছিল যে মই খেলৰ ক্ষেত্ৰত যিমান টকা গ'লেও নথকা দিনতো মানে কোনোদিন না নকৰে যে খৰচ কৰ তো আগুৱাই যা সেইখিনিয়ে মানে আৰু এইবাৰো ইমান ষ্ট্ৰক হোৱাৰ পিছতো দেউতাৰ মই ক্ষীণা যোৱা দেখা পাই সুধিলে যে তুমি তই দেখোন ক্ষীণাই গৈছ দিনক দিনে কিয় কৈছ তো তেতিয়া মই দেউতাক এটা প্ৰশ্ন সুধিছিলোঁ তই যেনেকে চাধা খাই ভাল পাওঁ এদিন নিদিলে যিমান মানে দিগদাৰী লাগে মই ৱৰ্কআউট কৰা মানুহ ৱৰ্কআউট কৰিলে যদি ৱৰ্কআউট নকৰাকৈ থাকোঁ মই যদি গেম নেখেলোঁ তো মই এনেকুৱাই হ'ব যিটো মানে হেঁপাহ তো তেতিয়া দেউতাই নিজকে অলপ অন্তৰখন ডাঠ কৰি কেনে মোক এইখিনি সুবিধা আগবঢ়ালে যে তই যা খেলিব পাৰিবি বাকী নথকা টাইমখিনিত মোৰ ভাইটি বা সৰু ভাইটি পুলিচত কাম কৰে তাৰে মাজেদি ছুটি লৈ কেনে আহি দেউতাক শুশ্ৰূষা কৰে খুৰা আপুনি এতিয়া আপোনাৰ শৰীৰ সুস্থ আছেনে এতিয়া কেনে পাইছে আপুনি শৰীৰ অলপ সুস্থ পোৱা নাই তথাপি মনৰ শান্তি এইটোৱে মানে আমি শুনিছোঁ আপুনি কিছুদিন আগতে খুব অসুস্থ হৈ আছে এতিয়া অকণমান ভাল সেইকেইদিনটো একদম বিৰাট অসুস্থ এই অলপ ভাল পাইছোঁ সেইকাৰণে উঠবা নোৱাৰা আছিলোঁ এই উঠবা পৰা তাৰে প্ৰতি কথা এই ইবিধ কিবা কানি আনি খুৱাই বেজি দেই এনেকৈ আৰু অলপ সুস্থ হৈছোঁ মই আজি বডি বিল্ডিং লাইনটোৰ যিখিনি ডাইট বা যিখিনি মেডিচিনৰ নলেজ সেইখিনিৰ কাৰণে আজি মানে দেউতাক মই শুশ্ৰূষা কৰাত বহুতখিনি মানে প্লাছ পইণ্ট হৈছে সহজ হৈ পৰিছে এই কেলছিয়াম বা ভিটামিন চি এনেকৈ কিছুমান মানে অকণমান নলেজটো হোৱাৰ কাৰণে বা ইনজেকশ্যন দিব সেই দি দিওঁ কেলছিয়াম চেণ্ডোজ বা এনেকুৱা কিছুমান বস্তু দিয়াৰ ফলত মানে দেউতাৰ মানে বহুতখিনি আৰোগ্য মানে অনুভৱ কৰিছে ইম্প্ৰুভো হৈছে নহ'লে ষ্ট্ৰক মৰা মানুহ এটা মানে 2 মাহ বা 3 মাহতে ৰিকাভাৰী হ'ব নোৱাৰে এনেকৈ মানে সেয়াও কৰা গৈছে ফিজিঅ' টাইপ কৰা গৈছে বা BCM মেচিন আছে কিছুমান বস্তু দিছোঁ ব্ৰেচলেট দিছোঁ সেইকাৰণে বহুতখিনি মানে আৰোগ্য হৈছে ত' প্ৰিয় বন্ধু বান্ধৱীসকল দিলীপ দাৰ দেউতাক খুৰাই এনেধৰণে তেখেতক কেনেধৰণে অনুপ্ৰেৰণা যোগাইছিল তেখেতৰ মুখৰ পৰা শুনিছোঁ তেখেত এতিয়া অকণমান ভাল পাইছে মাজৰ সময়খিনিত তেওঁ যথেষ্ট অসুস্থ হৈ আছিল কিন্তু যি কি নহওক তেখেতৰ মনৰ কথা আমি জানিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে তেখেত দিলীপ দাৰ এক অনুপ্ৰেৰণাৰ উৎস কিন্তু তেখেতৰ লগত আৰু এজন ব্যক্তি আছে দিলীপ দাৰ বৌ আছে বৌ এক অনুপ্ৰেৰণাৰ উৎস মই বৌৰ পৰাও কিছু কথা মই জানিম প্ৰিয় বন্ধু বান্ধৱীসকল এতিয়া মই আহিছোঁ দিলীপ দাৰ বৌৰ কাষলৈ মই অলপ আগতে দেখুৱালোঁ দিলীপ দাৰ দেউতাক তেখেতো এজন অনুপ্ৰেৰণাৰ ব্যক্তি আৰু ঠিক একেদৰে দিলীপ দাৰ আনগৰাকী অনুপ্ৰেৰণাৰ ব্যক্তি হৈছে বৌ
বৌ আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। দাদাৰ যি যাত্ৰা, এতিয়া তেওঁ যি সময়ৰ পৰা তেওঁ আজি এই পৰ্যায়লৈ আহিল, আপুনি কেনেধৰণে তেওঁক উৎসাহিত যোগাইছে? খোৱাৰ ক্ষেত্ৰতো যি মানে দায়িত্বত যি থাকে সেইখিনি মই সহায়টো কৰি দিওঁ, আৰু যি খাব বিচাৰে আৰু মোক কৈ দিয়ে মই এইটো খাম এইটো সময়ত, সেই সময়মতে মই সেইখিনি যোগাৰ ধৰোঁ। তেখেতৰ মানে ফিজিকেল ধৰি লওক অসুখ বিসুখৰ ক্ষেত্ৰত আপুনি কেনেধৰণে তেখেতক? এওঁতো ভেৰিকেছ ভেইন থকা বুলি আগতে উল্লেখ কৰিছে। সেই তাৰমানে মাছাজ কৰিব লগা হয় কেতিয়াবা ভৰিখন, তেতিয়া মই মাছাজ কৰি দিওঁ। খেলৰ সময়ত বেছি হয় আৰু কেতিয়াবা এনেকুৱা হয় নেকি যে ধৰি লওক মানে তেখেতে শৰীৰ চৰ্চাত তেওঁতো বহুত মানে শৰীৰ চৰ্চাটোৰ প্ৰতি খুব মানে হাবিয়াস তেওঁৰ আছে, কিন্তু কেতিয়াবা আপুনি এনেকৈ কৈছে নেকি যে এতিয়া এইবোৰ কৰিব নালাগে, অকণমান ঘৰত সময় দিয়াটো দৰকাৰ, বা এনেকুৱা কিবা কৰি পাইছে নেকি? সেইটো মই কোৱা নাই, তেওঁ যি ইচ্ছা কৰি থাকে আৰু মই বাধা নাই, আৰু মোৰ ফালৰ পৰা বাধা নাপায়। সেইটো কাৰণত মানে তেখেতে আজি এই পৰ্যায়টো আহিবলৈ সক্ষম হৈছে। হয়। আৰু ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ, যেতিয়াৰ পৰা ভেজিটেৰিয়ান হৈছোঁ না, তেতিয়াৰ পৰা অলপ কষ্টটো কম হৈছে। নহ'লে যেতিয়া মাছ বা মাংস খাইছিলোঁ, বা 3 বছৰ আগতেতো মাছ খাই আছিলোঁ, তেতিয়া আনকি মই নিজে মানে দুখ লাগে, তাই মাছৰ কাঁইট পৰ্যন্ত বাছি দিয়ে মোক। মাছ খাব নহয় তেতিয়া, বা কণী, ইমান মানে কষ্ট হয়। এতিয়াতো বাৰু ভেজিটেৰিয়ানত পনীৰখিনি ফ্ৰাই কৰি দিবা, ৰাজমাহ সহজ হৈছে, ৰাজমাহ দি, আৰু ৰাতিপুৱাটো মই ভাতেই খাওঁ। কাৰণ কিয় মানে ইয়াতে মই মানে দৰ্শকক এটা কথা ক'ব বিচাৰোঁ যে বহুতে কয় ডায়েট মতে এখন ডায়েট লিষ্ট লৈ আহে, ওটছ খাব দিয়ে, ওটছ খায়। এনেকুৱা এটা মই মোৰ ষ্টুডেণ্ট আছে, সৰু পেটৰ পৰা আহিছিলে, চেম প্ৰব্লেম। সকলোৰে মেটাবলিজমটো মানে একে নহয়। কিছুমানৰ ভাতে শ্বুট কৰে, কিছুমানে ওটছ। যেনেকৈ মই ওটছ খালে মোৰ গেছ হৈ যায়। মই যিমান ডায়েট থাকিলেও মই মানে যিমান ডায়েট লিষ্ট ফ'ল' কৰিছিলোঁ আগতে, গেছৰ দৰৱ খাই কিনে মই ওটছ খাওঁ, কিন্তু সেইটো নহয়, সেইটো মোক শ্বুটে নকৰে। মই ৰাতিপুৱা এওঁ নিজে বনাই দিয়ে, অকণমান ভাত, আলু ভাজি জিৰাৰে, কাঁচকল এনেকৈ ভাজি দিয়ে, সেইটোৱে ডায়েট থাকে। ঠিক খেলৰ এসপ্তাহমান আগৰ পৰাহে মই ডায়েটটো অকণমান চেঞ্জ কৰোঁ, আৰু ইয়াতে মিছা ক'ব লগা একো নাই। সেইখিনিৰে মই এইখিনি যিখিনি মোৰ মানে, আৰু ৱে প্ৰটিনটো থাকে, আইচলেট ৱে প্ৰটিনটো খাওঁ। মানে নৰ্মেল সময়ত 2 চামুচমান খাওঁ, মানে খেলৰ সময়ত 3 চামুচ এনেকৈ BCAA থাকে, সেইখিনিয়ে মোৰ ডায়েট। মানে বৌক মই এটা কথা সুধিব বিচাৰিছোঁ, খেলৰ সময়ত যেতিয়া খেলৰ সময়ততো ডায়েটটো মানে দাদাৰ ডায়েটটো অকণমান মেইনটেইন কৰিব লগা হয়, তেতিয়াতো আপুনি ঘৰৰ কামো কৰে, গোটেই ঘৰখন আপুনি চাব লগা হয়, বা অসুস্থ দেউতাও অসুস্থ, তেখেতকো কেয়াৰ কৰিব লগা হয়। তাৰ মাজেদি দাদাৰ খেলৰ সময়ত যিখিনি ডায়েট মেইনটেইন কৰিব, আপোনাৰ যথেষ্ট কষ্ট হয়, কেতিয়াবা ভাগৰি যায় নেকি? ভাগৰ মানে এওঁৰ কামখিনি মোৰ মেইন কাম, আৰু সেইটো কাৰণে আগতে এওঁৰ কামখিনি কৰি ল'ম, তাৰপাছতে মোৰ কাম। আৰু ইয়াতে কওঁ ময়ো কেয়াৰ কৰোঁ, অৱশ্যে সেইখিনি কোৱা নাই। টেবলেট চেবলেট, ফিছ অইল, মাল্টিভিটামিন যেনেকৈ মই খাওঁ, মানে এনেকুৱা নহয় যে মই ঠিকে থাকিম, বাকী ঘৰৰ গোটেইকেইজনে মানে আনহেল্ডি হৈ থাকিব, সেইটো মই নিবিচাৰোঁ। দেউতাক যেনেকৈ মই ফিছ অইল বা মাল্টিভিটামিন, বা মোৰ ল'ৰা এটা আছে ধৃতিৰাজ দেউৰী, সিও অলপ ৱৰ্কআউট কৰি থাকে। এইবাৰ এই বৰপেটা মিষ্টাৰ অসমত তাক ডেমনষ্ট্ৰেশ্যন পৰ্যন্ত দিব দিছে, অলপ সিও আগ্ৰহী হয়, কৰি থাকি ৱৰ্কআউট। তো সিহঁতৰো কেয়াৰ ৰাখোঁ। মানে মই যদি ফিছ অইল খাওঁ বা তাইকো খাওঁ, কেলছিয়াম বা সমানে মানে প্ৰভাইড কৰোঁ। সেইকাৰণে আজি নিজে ক'ব, প্ৰথম বিয়াৰ পিছত যিটো মানে কাম কৰিলে চকু টকু গাঁতত যায়, টোপনি মাৰিব মন যায়, এতিয়া মানে বহুখিনি মানে ষ্ট্ৰং লাগে, সেইটো নিজে ক'ব। সেইটো মানে আপুনি সেইখিনি বস্তু জানে, সেইটো কাৰণত সেই ডায়েটটো বা সেই ৰুটিনটো আপুনি ফ'ল' কৰি লৈ যোৱাৰ কাৰণে ধৰি লওক আজি সেই এনাৰ্জিটো পায়। আৰু এটা কথা মানে আপুনি কিন্তু দাদাৰ কাৰণে খুব এটা অনুপ্ৰেৰণাৰ উৎস, কিন্তু প্ৰেৰণাৰ উৎসটো কিন্তু আপুনি, কিন্তু কাৰণ আপুনি যদি ইমানখিনি তেখেতক উৎসাহিত নকৰিলেহেঁতেন, তেতিয়া বোধহয় এই পৰ্যায়টোলৈকে হয়তো নাহিল নেকি। আজি এই যিখিনি মানে আপুনি দেখে, এয়ে অকল নহয়,
সেইটো জিমতটো আকৌ বহুত আছে, হয়। এখন ৱাল মানে ভৰ্তি হৈ আছে। তাৰমানে ইয়াতে মই কওঁ কথাটো একদম মানে ভগৱানে মানে আজি দৰ্শকৰ মাজতে কওঁ ভগৱানে মানে মোক দিছে বুলি ক'ব বিচাৰোঁ। কাৰণ কিয় একদম চিম্পুল লাইফ, কোনো ধৰণৰ কাপোৰ কানিৰ কাৰণে হাবিলাস নাই কাৰণে আজি মই নিজৰ কাৰণে যিখিনি খৰচা কৰিব পাৰিছোঁ বা এইটো লেভেলত আগবাঢ়িব নোৱাৰিলোহেঁতেন। বা যিখিনি মানে ধৰক দেউতাৰ লগতো মাও তেনেকে অসুখ হৈ মানে গ'লগে, এতিয়া দেউতাৰ লগতো মানে সেইখিনি যিখিনি খৰচা পাতি কৰি আছোঁ বা ছাপোৰ্ট কৰে, তেওঁ যথেষ্ট ছাপোৰ্ট কৰে বা নিজে নিজৰ জমা ধন পৰ্যন্ত মোক দি কেনে খেলত লগাই খেলত খৰচ কৰিব দিয়ে। সেইকাৰণে আজি মই এইখিনি আগবাঢ়িব সক্ষম হৈছোঁ। এইটো এটা ছাকচেছ ষ্টৰী। এনেকুৱা সকলোৰে হোৱাটো উচিত। প্ৰত্যেকজন ব্যক্তি সাধাৰণতে তেখেতৰ যিজন প্ৰিয় মানুহজনে যেতিয়া তেখেতক উৎসাহিত যোগায় তেতিয়া তেওঁৰ সেই উৎসাহৰ পৰা তেওঁ আৰু উৎসাহ পায়। তাৰ ছাকচেছ ষ্টৰীটো দিলীপ দাৰ ক্ষেত্ৰত এই সকলোবোৰ। দাদা, প্ৰথম যেতিয়া এজন মানুহে জিম কৰিবলৈ আহে তেতিয়া কোনবোৰ এক্সাৰচাইজ কৰাটো দৰকাৰ অকণমান? আচ্ছা, যদি মানে মানুহজন একদম বিগিনাৰ্ছ হয়, মানে নতুন হয়, তেনেহ'লে ষ্টাৰ্টিঙৰ পৰা যিখিনি ফ্ৰী হেণ্ড এক্সাৰচাইজ সেইখিনি আজি বাৰু অলপ মই দেখাই দিছোঁ। সেইখিনি মানে খুবেই দৰকাৰ, মানে ফ্ৰী বডিটো ৱাৰ্ম আপ কৰি কেনে মানে কেনেকৈ আৰম্ভ কৰে। যেনেকৈ মানে ফাৰ্ষ্ট টাইম হাতৰ মুভমেণ্টবিলাক এইবিলাকতো জানেই চবে, হাতৰ মুভমেণ্ট এইবিলাক 10টা বা 15টাকৈ ঘূৰাই ল'লে, তাৰপিছত তোমাৰ ভৰি এইখিনিতো মানে নৰ্মেল কৰিবই লাগিব। তাৰপিছত 10 মিনিট চাইকেল বা ট্ৰেডমিল কৰিলে, তাৰপিছত এটা পেণ্ডুলাম, এইটো চুইংটো যেনেকৈ এইটো ধৰি কেনে কিবা এটা ধৰি কেনে এইটো চুইং, এইটো এই শকত বা ক্ষীণ বুলি কোনো কথা নাই। এইপিনে 20টা কৰিলে এনেকৈ, যদি শকত হয় তেনেহ'লে 3টা ছেট কৰিলে 20টাকৈ, এই এপছতো লাগিল আৰু বেকতো লাগিল। তাৰপিছত ছাইড চুইং আছে, এইটো ছাইডৰ কাৰণে, এইটো বুট ছাইড, এইটো এনেকৈ 3টা কৰিলে। তাৰপিছত মাচুলটো ফ্ৰী কৰাৰ কাৰণে, মানে গোটেই বডিটো ৱাৰ্ম আপ হোৱাৰ কাৰণে। খোজকাঢ়িলে ষ্ট্ৰেচিং আছে এনেকুৱা ধৰণৰ, লেগছৰ ষ্ট্ৰেচিং, এইটো ষ্ট্ৰেচিং কৰিলে। আৰু এইবিলাকতো কৰা জানেই চব। ফ্ৰী এক্সাৰচাইজ কৰাৰ পিছত প্ৰথম এসপ্তাহমান অল বডি কৰোৱা হয়, একদম কম ৱেইট। বহুতে কি কৰে, প্ৰথম জিম জইন কৰাৰ লগে লগে হেভি ৱেইট লগাই দিয়ে বা লেগছৰ ৱৰ্কআউট দি দিয়ে, নেক্সট দিনৰ পৰা ইণ্টাৰেষ্ট নোহোৱা হয়। ইয়াতে মই এটা ইণ্টাৰেষ্টিং কথা কওঁ, যেতিয়া প্ৰথম মই বৰপেটাত জিম খোলোঁ তেতিয়া বহুতে কয় যে ইয়াত বহুত জিম খুলিলে আৰু বহুত মাৰ গ'ল। চ' মই বহুত ভয়কে মানে কিবাকে পইচা গোটাই খুলিলোঁ, কিন্তু খুলি কেনে এই আচল কথাবিলাক মানে পিছত গম পালোঁ। মানে যিখিনি জিমৰ মেম্বাৰ্ছ তেখেতসকলে ক'লে যে এইটো ছিষ্টেমেই নাই। তাৰমানে প্ৰথমতে বেছি লেগছ মাৰিব দিছে, স্কোৱাট মাৰিব দিছে, নেক্সট ডে নাহে, ভৰি পেইন কৰে। চ' মই অলপ বেলেগ ধৰণে লৈ গ'লোঁ টেকনিকটো। যেতিয়া 2013ত মই প্ৰথম জিম খোলোঁ ইয়াতে, ভগৱানৰ কৃপাত, গুৰুৰ আশীৰ্বাদত, তেতিয়া মানে মই এটা টেকনিক লগালোঁ যে মানুহখিনিক কেনেকৈ আকৰ্ষিত কৰিব পাৰি। যেতিয়া এক্সাৰচাইজ কৰাওঁ কম ৱেইট কৰাই কিনে যোৱাৰ সময়ত নিজে হাতে ষ্ট্ৰেচিং কৰি দিওঁ। ধৰা তুমি ৱৰ্কআউট কৰিলা, এনেকৈ টানি দিলোঁ, ষ্ট্ৰেচিং কৰি দিলোঁ, এইটো কৰি দিলোঁ, এইটো চেষ্টৰ ষ্ট্ৰেচিং হৈ গ'ল। তাৰপিছত এনেকৈ হাতত এইটো দিলোঁ, ইয়াতে ট্ৰাইচেপৰ এনেকৈ টানি দিলোঁ, তাৰপিছত এনেকৈ টানি দিলোঁ, এইটো ৰিয়াৰ ডেল্টৰ ষ্ট্ৰেচিং হ'ল। ঠিক তেনেদৰে এইটো এইপিনেও দিলোঁ, এনেকৈ ৰিয়াৰ ডেল্টৰ। আনকি বহুতক অকণমান মাছাজ কৰিও দিছোঁ এনেকৈ, এইটো হাতত ৰিলেক্স কৰি। ঠিক তেনেকৈ লেগছ ৱৰ্কআউট কৰিলে লেগছৰ ফ্ল'ৰত ষ্ট্ৰেচিং কৰি দিওঁ। চ' তেনেকৈ মেম্বাৰ্ছখিনি ৰেগুলাৰ হ'ল জিমত, এট্ৰেকশ্যন হ'ল যে জিম কৰিব পাৰি। আচলতে কি আমি ষ্ট্ৰেচিং নকৰাৰ কাৰণে পেইন কৰে, লেক্টিক এচিডটো জমা হয় আৰু ডাইটটো প্ৰপাৰ
এক্সাৰচাইজ কৰাৰ লগে লগে মানে কেলচিয়াম বা ভিটামিন চি মাল্টিভিটামিন এইখিনি মানে আগতে হয়তো কোনো ডায়েটিচিয়ান নাছিল তেনেকুৱা তো সেইখিনি কৰাৰ পিছত ঠিক তেনেকে এটাৰ পৰা দুটা দুটাৰ পৰা তিনিটা এনেকে আজি বৰপেটাত 8-9টা জিম হৈছে বহুতো মানে মোৰ ভাল লাগিছে মোৰ ষ্টুডেণ্টবিলাকেও খুলিছে মানে এনেকুৱা নহয় যে জিম খুলিলে যে এইটো নচলিব এনেকুৱা নহয় যিমানে হ'ব মদৰ দোকান বাঢ়াত কৰি জিম বঢ়াটো বেছি ভাল পাঞ্জাৱততো গলিয়ে গলিয়ে জিম দাদা দুই এটা ৱৰ্কআউট আপুনি অকণমান যদি দেখাই দিয়ে জিমত থকা ঠিক আছে বাৰু মানে বিগিনাৰ্ছকতো সচৰাচৰ গোটেইখিনি অল বডি কৰোৱা হয় চ' তাৰ মাজতে এইটো আছে ইনক্লাইন হেমাৰ সেইটো মই দেখা দিছোঁ বাৰু বিগিনাৰ্ছখিনিক সচৰাচৰ বেছি হেভি ৱেইট দিব নালাগে আৰু কম ৱেইটত ৰেপিটেশ্যন 15 to 20 reps কৰাব লাগে এইটো হামাৰ গ্ৰিপ ইয়াতে কিছুমান কথা কওঁ বহুতে কি কৰে এই পাৰফেক্টটো কৰিব নোৱাৰে বা যেতিয়া পুছ কৰে এই শোল্ডাৰটো ডাঙ খাই যায় এনেকুৱা কৰিব নালাগে এইটো চেষ্টৰ ৱৰ্কআউটটো কৰিলে শোল্ডাৰটো ফিক্স ৰাখি বেকটো বহাই ৰাখি কেনে তাৰপিছত অপেন ব্ৰিড ইন ব্ৰিড আউট এইটো মেচিনত দুটা গ্ৰিপত কৰিব পাৰি এইটো হেমাৰ গ্ৰিপ হেমাৰ মেচিনে হয় এইটো গ্ৰিপতো কৰিব পাৰি চেষ্টৰে হয় আপাৰ চেষ্টৰ এইটো এইটো চেষ্টৰ হয় নেক্সট এইটো এটা আছে এইটো বেকৰ ল' পুলি ৰয়িং ল'ৰ বেকৰ এক্সাৰচাইজ বেক এইটো বেকটো ষ্ট্ৰেট ৰাখিব লাগে এইটো যেতিয়া পুল কৰে চেষ্টটো অপেন কৰি বেকত কণ্টেক্ট কৰিব লাগে আৰু যিখিনি মানে প্লেয়াৰ্ছ হয় বা মানে এডভান্স লেভেলত অলপ যাব বিচাৰে সিহঁতে কি কৰিব লাগে ফ্লেক্স কৰি থাকিব লাগে যেনেকে বেক ৱৰ্কআউট কৰিলে লেটছটো টানিব লাগে এইটো ফ্লেক্স কৰিলে কি হয় মাচুল মেচুৰিটিটো হয় ভাল মানে লগতে মানে ৱৰ্কআউটটোৰ লগত ফ্লেক্সটো কৰিলে ইম্প্ৰুভমেণ্টটো ভাল হয় বহুতে আৰু ভাবে যে বডি দেখাই আছে সেইটো আচলতে তেনেকুৱা নহয় যিখিনিয়ে কম্পিটিশ্যন কৰে সিহঁতে মানে ৱৰ্কআউট কৰি ফ্লেক্স কৰে ঠিক তেনেকৈ এইটো মেচিনত ফাংচনেল চিহ্ন এইটো তোমাৰ এইটো ট্ৰাইচেপছৰ হয় ৱৰ্কআউট ৰ'প প্ৰেছ ডাউন এইটো ট্ৰাইচেপছৰ ৱৰ্কআউট ইয়াতে বহুত ধৰণৰ কৰিব পাৰি নমাই কিনে চেষ্টৰ ফ্লাইজ কৰিব পাৰি টেবুল ক্ৰছ এইটো বাইচেপ কৰিব পাৰি যেনেকে বাৰ্বেলটো এইটো কেবুলতো কৰিব পাৰি বাইচেপত এইটো বাইচেপ ঠিক তেনেকে এইটো আছে চেষ্টৰ বাটাৰফ্লাই এইটো আচলতে ইণ্ডিয়ান আছিলে ইয়াতে অলপ মই মডিফাই কৰি কেনে ৰিভাৰ্ছ ফ্লাইও মাৰিব পৰা কৰিছোঁ এইটো এয়াৰৰ কাৰণে মাৰে ৰিভাৰ্ছ এইটো ৰিভাৰ্ছ ফ্লাইজ এইটো এয়াৰ ডেল্টৰ ৱৰ্কআউট তাৰপিছত চেষ্টৰ বাটাৰফ্লাই চেষ্টৰ ৱৰ্কআউট এইটো চেষ্ট মাৰি কিনে ফ্লেক্স কৰিব লাগে চেষ্টত এইটো আছে টি বাৰ আৰু যিসকল মানে লোৱাৰ বেক
ইনজুৰি থকা তেখেতসকলে এই এক্সাৰচাইজটো কৰিব নালাগে। এইটো অলপ বেকত মানে ষ্ট্ৰেঞ্চ আহিব পাৰে, টিবাৰ ৰো বুলি কয় এইটো গ্ৰিপ এটা আছে, এইটো হেমাৰ গ্ৰিপতো কৰিব পাৰি। আৰু বিগিনাৰ্ছখিনি ট্ৰেইনাৰ নোহোৱাকৈ ফাৰ্ষ্ট এমাহমান পূৰা ট্ৰেইনাৰ লগত ৰাখি কৰাটো খুবেই দৰকাৰ। কাৰণ কিয় যেতিয়া মানে এটা সৰু ল'ৰাই অ আ ক খ ষ্টাৰ্টিং কৰে, ষ্টাৰ্টিঙত যদি সি আখৰটো তেৰা বেকা হয় তে ডাঙৰলৈকে তেনেকৈয়ে লিখিব। সেইকাৰণে ষ্টাৰ্টিং যেতিয়া কৰা হয় ভাল ট্ৰেইনাৰৰ আণ্ডাৰত কৰাটো উচিত। সেইটো আছে বাইচেপছ পেছাকাল। ঠিক তেনেকৈ এইটো শোল্ডাৰ ৱৰ্কআউট। এইটো হেমাৰ গ্ৰিপ। এইটো গ্ৰিপতো কৰিব পাৰি। আৰু শোল্ডাৰ ৱৰ্কআউটৰ সচৰাচৰ শোল্ডাৰত ইনজুৰি হয়, সেইকাৰণে শোল্ডাৰত বেছি হেভি ল'ব নালাগে, অলপ কমেৰে ষ্টাৰ্ট কৰি কিনে আৰম্ভ কৰিব লাগে। এইটো লেগ ৱৰ্কআউট, লেগ প্ৰেছ হয়, হেক স্কোৱাট আছে, স্পিন মেচিন, এইটো ৰয়িং। এইটো মই গ্ৰিপটো বনাই লৈছোঁ। আচলতে প্ৰথম এনেকুৱা আছিলে, কিন্তু ইয়াতে এটা দুটা তিনিটা চাৰিটা গ্ৰিপত মাৰিব পাৰি। মানে বেগখনক কমপ্লিট মানে পেকেজ এইটো বনাই লৈছোঁ। এইটো চ' আহিব আপোনালোকে, কাৰোবাৰ কিবা অসুবিধা, কোনোবাই পইচাৰ কাৰণে এক্সাৰচাইজ কৰিব নোৱাৰা তেনেকুৱা যদি ল'ৰা বা তেনেকুৱা হাজিৰা কাম কৰা বা কিছুমানৰ থাকে বা কৰ্মচাৰী দোকানৰ যে পইচা বহুত হ'ব পাৰে বা ৱৰ্কআউট কৰিব ইমান কেনেকৈ মিলাম, তো তেনেকুৱা কোনোবা যদি ইচ্ছুক মানে ল'ৰা বা ছোৱালীয়ে বিচাৰে যে মই ৱৰ্কআউট কৰিব বিচাৰোঁ বা আগবাঢ়ি যাব বিচাৰোঁ, তো ওপৰৱালাই দিলে নিশ্চয় ছাপোৰ্ট কৰিম। ধন্যবাদ।